গাঁও প্ৰধানক যেটো তাত চিপাঝাৰ সমষ্টি বা দৰং ডিস্ট্ৰিক্টত এই যি পদ খালি আছে তৎকালীনভাৱে প্ৰচেছ আৰম্ভ কৰিছে। আপুনি তেখেতে খবৰ কৰিলে গম পাব যে প্ৰচেছ আৰম্ভ কৰিছে, অতি সোনকালে এপইণ্টমেণ্ট দিব। সেইটোত আপোনালোকে নিশ্চিত থাকক, কাৰণ পোষ্ট আমাৰ চেংচন আছে, কোনো অসুবিধা নাই। আৰু গোটেই ক্ষমতাটো আমাৰ ডিচিৰ ওপৰতে আছে, গতিকে ডিচিয়ে তাতে এইখিনি এপইণ্টমেণ্ট কৰিব পাৰিব, আমাৰ তাত কোনো অসুবিধা নাই। মই এনেকুৱা কথা মোক মাজে মাজে সকলোৱে কৈ থাকে গাঁওবুঢ়াৰ কথা, গতিকে মই অল আছাম ভিত্তিৰ কথাখিনিও মই ৰাজ্যিক ভিত্তিৰো কৈছোঁ যে আমাৰ গাঁওবুঢ়াৰ টোটেল পোষ্ট আছে ৭,৫৫১টা আৰু তাৰে আমি ফিল আপ কৰিছোঁ ৫,৩২৩টা, ভেকেণ্ট আছে ২,২২৮টা। গতিকে এতিয়া ভেকেণ্ট পোষ্টখিনি আমি ফিল আপ কৰিবলৈ প্ৰত্যেকখন জিলাকে দিছোঁ। বৰাক উপত্যকাত পোষ্ট আছে ৮১১টা, এই গোটেইখিনি প্ৰচেছ কৰিবলৈ দিয়া হৈছে। তাত চলিছে ঠিকেই, কিন্তু শ্ৰীভূমিত অলপ গণ্ডগোল লাগিছে, গতিকে ফ্ৰেছ চিলেকশ্যন কমিটি তাত কৰিবলৈ দিয়া হৈছে, যাতে বৰাক ভেলীত অলপ সমস্যা হয়ে এনেকুৱা, কিন্তু হ'লেও আমি ডিচিসকলক কৈছোঁ ষ্ট্ৰিক্টলি এই কামটো কৰক, কৰি পেলাই সোনকালে দিয়ক। আৰু ইয়াৰ উপৰিও আমাৰ ৩খন জিলাত চাব জুডিচ হৈ আছে, মানে হাইকোৰ্টৰ, গুৱাহাটী হাইকোৰ্টৰ ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও। ইয়াৰ কেছকেইটা শেষ নহ'লে আমি তাত এপইণ্টমেণ্ট দিব নোৱাৰোঁ। আপোনালোকে ভালকৈ জানে গাঁও প্ৰধানক এইবাৰ আমি দৰমহা বঢ়াই দিয়া হ'ল, ১৪,০০০লৈ লৈ যোৱা হ'ল, গতিকে গাঁও প্ৰধানৰ দায়িত্বও বাঢ়িছে। আমি আশা কৰিছোঁ যে অতি সোনকালে এইখিনি দিনৰ ভিতৰতে